তো আজি আমি শিকিম মেখেলা কেনেকৈ চিলাই কৰা হয়। তো এইটো মোৰ মেখেলা আৰু এইটো হ'ল লাইলিং। তো প্ৰথমতে আমি মেখেলাৰ এইখিনি ফুলখিনি জুখি ল'ম যে কিমানখিনি লাইলিং লাগে আমাৰ। তো ইয়াতে মোৰ 7.5 ইঞ্চি লাইলিং লাগিব। আৰু এইটো লাইলিংটো মই যিমানখিনি মেজাৰমেণ্ট লৈছোঁ তাতছে অলপমান বেছিকৈ আমি ইয়াতে লাইলিংটো ল'ম। তো লাইলিংটো ল'ম মই 9 ইঞ্চি, আৰু এই 9 ইঞ্চিটো আমি দুভাগ কৰি ল'ম। মানে কেনেকৈ দুটা জাপ ল'ম। টোটেল 18 ইঞ্চি লাইলিং আমি দু পিচ কৰি ল'ম। এতিয়া এইখিনি কাটি ল'ম। তো ইভাগেও কাটি ল'লোঁ, দুটা পিচ কৰিম আমি। দুটা পিচ কৰি ফাৰ্ষ্টত এটা ছাইড এনেকৈ জইন কৰিম। তো এইটো মোৰ জইন হ'ল। এতিয়া কি কৰিম, মেখেলাটোৰ এই যিটো ছাইড আছে ফাৰ্ষ্টত আমি এটা ছাইড চিলাই কৰি ল'ম। তো এইটো লাইন আছে, এইটো আমি কি কৰিম, তো এই যিটো ফুল আছে ফুলটো আমি মানে কি যিটো পাৰি লাইন আছে এই পাৰি লাইনটো ধুনীয়াকৈ এনেকৈ মিলাই ল'ম। আৰু ভালকৈ মিলাই চাই ল'ব আপোনালোকেও, নহ'লে কি হ'ব, আপ এণ্ড ডাউন হ'ব। আপ এণ্ড ডাউন হ'লে দেখাত বেয়া লাগিব। এতিয়া আমি এইটো মাজেদি এইটো ফালি দিম। ফালি দিয়াৰ পাছত চাওক এইটো জইনটো মোৰ ধুনীয়া হৈছে। এতিয়া এই ছাইডৰ পৰা আমি লাইলিংটো ফিটিং কৰি যাম। তো লাইলিংটোত আমি কি কৰিম, একেলগে দুটা চিলাই মাৰিম। ফাৰ্ষ্টতে আমি এটা চিলাই কৰি লাইলিংটো ফিটিং কৰি যাম, তাৰপিছত ওপৰেদি আৰু এটা চিলাই মাৰিম। তো এনেকৈ দুটা চিলাই আমাৰ লাইলিঙত মাৰা হ'ব। তো এইটো আমাৰ তলৰ দটা চিলাই হ'ল। এতিয়া আমি কি কৰিম, আমাৰ অনুযায়ী হিচাপত কিমানখিনি আমি মেখেলাৰ তলত আঠাটো ওলাই ৰাখিম সেইটো হিচাপত ৰাখি, তো যিটো পাৰি লাইন আছে সেই লাইনেদি আমি চিলাই মাৰিম। যিহেতু আমি লাইলিং দিছোঁ, মিহি কৰি নহয়, এই লাইনটো দি চিলাই মাৰিম। তো এই চিলাইটো হোৱাৰ পাছত আমি লাইলিংটো মিলাই যিমানখিনি আমাৰ ফুল আছে সেইটো হিচাপত লাইলিংটো এনেকৈ ফল্ড কৰি ওপৰেদি আৰু এটা চিলাই মাৰিম আমি। আৰু এই চিলাইটো মাৰোঁতে সদায় তলৰ কাপোৰটো টানিব, ওপৰৰটো নাটানিব, নহ'লে কি হ'ব, লাইলিংটো আমাৰ বেকা হ'ব। তো এতিয়া আমাৰ চিলাই হ'ল, চাওক ধুনীয়াকৈ মিলিছে, ক'তো অলপমান টান খোৱা নাই বা বেকা তেৰা হোৱা নাই। তো আপোনালোকেও এনেকৈ মেখেলা চিলাই কৰিব। আৰু মেইনলি হ'ল মেখেলাৰ তলত যদি আপোনালোকে লাইলিং বা ফলছ ইউজ কৰে, মেইন হ'ল ওপৰৰ চিলাইটো, কাৰণ সেই ওপৰৰ চিলাইটো যদি টান খায় মেখেলাখনৰ লাইলিংটোও টান খাব আৰু দেখাত বেয়া লাগিব। তো এতিয়া কি কৰিম, আমি আকৌ দুজাপ কৰি এই ছাইডটো ধুনীয়াকৈ মিলাই পেলাই তলৰ এই লাইনবোৰ মিলাই আকৌ এইটো আমি চিলাই কৰিম, তাৰপিছত আকৌ ওপৰৰ চিলাইটো মাৰিম।
তো মেখেলাখন মোৰ এতিয়া চিলাই হৈ গ'ল। এয়া চাওক তলৰ এইখিনি ধুনীয়াকৈ মিলিছে। এতিয়া আমি অলপমান প্ৰেছ মাৰিম। প্ৰেছ মাৰি পেলাই দেখাইছোঁ। তো চাওক মই প্ৰেছ মাৰিলোঁ। আৰু যদি এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো লগ পাম আছাম টেইলাৰত আৰু এটা নতুন ভিডিঅ'। তেতিয়ালৈকে বাই বাই।